ক'বলৈতো আমাৰ বানপীড়িতৰ খেতিয়কৰ কথা কৈ থাকিলে ওৰেই নপৰে আৰু সময়ত কিনো নকম তেনেকুৱা লাগে। বানপানী শুকাই যোৱাৰ পিছত এয়া দেখিছে চেঁচামুখৰ পথাৰৰ পৰিৱেশ। আপোনালোকে সকলো ফালে ধান মাৰি শেষ কৰি দিছে আৰু গোটেই যি আছিলে চব গেলি সকলো শেষ হৈ গ'ল আৰু মানে খেতিয়কৰ পানীত হাঁহ নচৰা বুলি এষাৰ কথা আছে, তেনেকুৱা অৱস্থা হৈছে। এতিয়া খেতিয়কসকলে ধান মাৰি দিলে, কিন্তু এতিয়া ৰুবলৈ চিন্তা হৈছে। মানে আগৰ পুৰণা ধান নাই, এতিয়া যিখিনি ধান আছে ৰঞ্জিত, পিয়লি, এইখিনি ধানৰ খেতি কৰি আমাৰ কৃষকে তাৰ পৰা কি লাভৱান্বিত হ'ব? ঠাণ্ডা হ'লে সেই ধান ওলাই নাহে আৰু আমাৰ ইয়াত সমস্যা আছে, এটা ডাঙৰ হাতী থাকে আৰু সেই ধান ৰুলেও পিছত কেঁচা থাকিবগৈ, লাষ্টত হয়তো সেয়া খেতি হাতীয়ে খাব। আৰু ক্ষতিপূৰণ হিচাপত যোৱা বছৰৰ পৰা নিপকুৱে ক্ষতিপূৰণ দিব, কিন্তু দিব কওঁতে যোৱা বছৰ বান আজি এটা বছৰ পাৰ হৈ গ'ল। এই বছৰ আকৌ আহি পানী মাৰিলেহি, আকৌ এই বছৰ ক'ব ক্ষতিপূৰণ দিব, কিন্তু আমাৰ কৃষকে আজিলৈকে বানপানীয়ে মৰা কোনো ক্ষতিপূৰণ আজিলৈকে আমাৰ এই অঞ্চলৰ খেতিয়কে নাই পোৱা। যিহেতু বিয়াগম কৃষি বিভাগ আছে, কৃষি বিভাগৰ লোকসকল আপোনালোকৰ বান যোৱাৰ পিছত আহিছেনে? কৃষি বিভাগৰ লোক বান যোৱাৰ পিছত আজিলৈকে আমি তেনেকৈ লগ পোৱা নাই আমাৰ এই চেঁচামুখ পথাৰত। আৰু যোৱাকালি পঞ্চায়তত কোনোবা কৃষি বিষয়া আহি পেলাই কৃষকৰ পৰা কিছুমান ডকুমেণ্টছ লৈছে, কিন্তু সেয়া তেনেকৈ লৈ পেলাই কৃষকজনক অকণমান মনটো ভাল লগায়, তাৰ পৰা কিন্তু একো পোৱা আমি আশা দেখা নাই। কাৰণ যোৱা বছৰো লৈছিলে, যোৱা বছৰ নাই দিয়া, এই বছৰতো আৰু ক'ত দিব। আৰু আমি এই নিউজৰ যোগেদি অসম চৰকাৰক এটাই কথা জনাব বিচাৰোঁ, যাতে অসম চৰকাৰৰ কৃষি বিভাগ এটা ব্যাগুম এটা বিভাগ আছে, সেই বিভাগীসকলে এই কৃষকসকলৰ লগত আহি তেওঁলোকে অসম চৰকাৰে এই কৃষকসকলক যদি কিবা সকাহ দি কিবা নতুন খেতি কৰাৰ বিকল্প নিদিয়ে, তেতিয়াহ'লে এই কৃষকসকলে সঁচাকৈ এইবছৰ খাবলৈ নাপায় মৰিব। কিমান খেতি কৰিছিলে? মই 12 বিঘা মাটি খেতি কৰিছিলোঁ, তাৰে 2 বিঘামান মাটি বাচিছে, 10 বিঘা মাটি সম্পূৰ্ণ শেষেই হৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।